নমস্কাৰ কে হেন্দিক ষ্টেট ওপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী 4th চেমিষ্টাৰ নন NEP যি আপোনালোকৰ 30 তাৰিখৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব। প্ৰথমখন আছে আপোনালোকৰ লিপি আৰু পাঠ সমীক্ষা। এই বেক এক্সামৰ কাৰণে আপোনালোকৰ 4th চেমিষ্টাৰৰ এই চেনেলত এই কাকতখনৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিয়া আছে। আপোনালোকে গৈ চাব পাৰিব। অনামিকা নাথ ক্ৰিয়েটিভ কৰ্ণাৰৰ আপোনালোকে প্লেলিষ্টত গৈ লিপি আৰু পাঠ সমীক্ষাত মাৰিলে আপোনালোকৰ সন্মুখত গোটেইখিনি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰৰ ভিডিঅ' আহিব। সাধাৰণতে এই চেনেলত আপোনালোকৰ কাকতখনৰ এই লিপি আৰু পাঠ সমীক্ষা কাকতখনৰ প্ৰতিটো অধ্যায়ৰে সহজ ভাষাত প্ৰশ্নৰ উত্তৰ যুগুতাই দিয়া হৈছে, যাতে আপোনালোকে এবাৰ বা দুবাৰ পঢ়িলে বুজি ল'ব পাৰে। তেনেধৰণৰ আচলতে অতি সহজ ভাষাত উত্তৰসমূহ বুজিব পৰাকৈ লিখা হৈছে আৰু প্ৰতিটো অধ্যায়ৰে গুৰুত্বপূৰ্ণ পৰীক্ষাত অহাৰ সম্ভাৱনা থকা সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিয়া আছে। আৰু পূৰ্বৰ যি লিপি আৰু পাঠ সমীক্ষা কাকতৰ পৰীক্ষা হৈ গৈছিলে, সেই পৰীক্ষাৰ প্ৰশ্ন কাকতো এই চেনেলত আছে। আপোনালোকে এই চেনেলৰ মেম্বাৰশ্বিপ ল'লে সকলোখিনি এনচাৰ দেখিবলৈ পাব। বিশেষকৈ আপোনালোকে যদি গোল্ডেন মেম্বাৰশ্বিপ লয় 59 ৰুপিজ দি, তেনেহ'লে এই চেনেলৰ আচলতে সকলোখিনি বা লিপি আৰু পাঠ সমীক্ষাৰ লগতে আপোনালোকৰ যি সাহিত্য তত্ত্বখনৰ আছে সেইখনৰো প্ৰশ্ন উত্তৰ দেখা পাব, সেইখনৰো দিয়া আছে আপোনালোকক। আচলতে আপোনালোকৰো 4th চেমৰ বেক এক্সামৰ প্ৰায়কেইখন কাকতৰে প্ৰশ্ন উত্তৰ এই চেনেলত আছে, আপোনালোকে চাব পাৰিব। তাৰ কাৰণে আপোনালোকে এই চেনেলৰ জইন অপশ্যনত যাব। জইন অপশ্যনত যোৱাৰ পিছত জইন অপশ্যনত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব। আপোনালোকে জইন দ্য চেনেল, এইটো চিলভাৰ হয়, চিলভাৰত সকলোখিনি প্ৰশ্ন উত্তৰ নাপাব। আপোনালোকে গোল্ডেন ল'লে কিন্তু সকলোখিনি দেখা পাব। ইয়াৰ গোল্ডেনৰ জইন অপশ্যনত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব। আপোনালোকে তললৈ স্ক্ৰল কৰিব। তললৈ স্ক্ৰল কৰাৰ পিছত আপোনালোকে মই যে দিয়া আছে তাত আকৌ আপোনালোকে টাচ কৰিব। তেনেকুৱা এটা পেজ যেতিয়া আহিব টাচ কৰিব। টাচ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা পেজ আহিব। আপোনালোকে ATM কাৰ্ডৰ জৰিয়তে হওক বা UPI জৰিয়তে হওক, গুগল পে'ৰ জৰিয়তে হওক, যিকোনো পে'মেণ্টৰ জৰিয়তে আপোনালোকে 59 ৰুপিজ পে'মেণ্ট কৰিলে বা পে'টিএমৰ জৰিয়তে হওক, আপোনালোকে এই চেনেলৰ গোল্ডেন মেম্বাৰশ্বিপ লাভ কৰিব আৰু সকলো ধৰণৰ প্ৰশ্ন উত্তৰ আচলতে আপোনালোকে চাব পাৰিব। চাব যে যোৱা পৰীক্ষাত এই চেনেলৰ যথেষ্ট সংখ্যক প্ৰশ্ন আহিছিলে।